कि देश की संपत्ति पर पहला अधिकार मुसलमानों का है। इसका मतलब ये संपत्ति इकट्ठी करके किसको बांटेंगे? जिनके ज्यादा बच्चे हैं उनको बांटेंगे, घुसपैठियों को बांटेंगे। ভাৰতৰ প্ৰথম ননসেন্স প্ৰাইম মিনিষ্টাৰ দ্য ননসেন্স নৰেন্দ্ৰ মোদীয়ে প্ৰথম পৰ্যায়ৰ ইলেকশ্যনত হতাশাৰ সন্মুখীন হৈ মিছা আৰু ঘৃণাৰ আশ্ৰয় লৈছে মানুহক প্ৰকৃত বিষয়ৰ পৰা আঁতৰত নিবলৈ। দ্য ননসেন্স মোদীৰ মতে মনমোহন সিঙে এনেধৰণে কৈছিল, देश की संपत्ति पर पहला अधिकार मुसलमानों का है। কিন্তু প্ৰকৃতি বেলেগ, এয়া আপুনি নিজে পঢ়ি চাব পাৰে। কিন্তু মই বুজি পাইছোঁ এনেধৰণে। মনমোহন সিঙে যি কৈছিল সেয়া আছিল, আমি উদ্ভাৱনী পৰিকল্পনা ৰচনা কৰিব লাগিব যাতে সংখ্যালঘুসকলক, বিশেষকৈ মুছলমান সংখ্যালঘুসকলক উন্নয়নৰ ফলত ন্যায্যভাৱে অংশীদাৰ হ'বলৈ ক্ষমতা প্ৰদান কৰা হয়। সম্পদৰ ওপৰত তেওঁলোকৰ প্ৰথম দাবী থাকিব লাগিব। প্ৰথম দাবী থাকিব লাগিব, প্ৰথম অধিকাৰ থাকিব লাগিব বুলি কোৱা নাই, নাইবা প্ৰথম অধিকাৰ মুছলমানসকলৰ বুলি কোৱা নাই। ভাষা বুজিব লাগে, এনেকুৱা লাগে নৰেন্দ্ৰ মোদী চাপ ইংলিছ বুজি নাপায়, চাইনিজ মানুহ হয়, চাইনিজ ভাষাত গুগল ট্ৰেন্সলেট কৰিছে ইংলিছৰ পৰা আৰু বুজি পাইছে যে মনমোহন সিঙে এনেধৰণে কৈছে যে মুছলমানৰ প্ৰথম অধিকাৰ থাকিব সম্পত্তিত, প্ৰথম অধিকাৰ নহয়। উন্নয়ন পৰিকল্পনাৰ অন্তৰ্গত প্ৰথম দাবী থাকিব। এয়া আছিল ননসেন্স মোদী ফেকু বাবাৰ প্ৰথম মিছা কথা। আৰু ঘৃণাৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী এটা অস্ত্ৰ, ঘৃণা বিয়পোৱাৰ। ভাৰতবৰ্ষত মুছলমানসকল অনুপ্ৰৱেশকাৰী নেকি, ঘুচপেটি নেকি মুছলমানসকল? ননসেন্স মোদী মাথো এণ্টি মুছলিম নহয়, এণ্টি কনষ্টিটিউশ্যনেল হয়, এণ্টি ইণ্ডিয়ান হয়। ননসেন্স নৰেন্দ্ৰ মোদীৰ মতে যদি মুছলমানে মাত্ৰ অধিক সন্তান জন্ম দিয়ে তেনেহ'লে ধৰিব লাগিব নৰেন্দ্ৰ মোদীৰ দেউতাও এজন মুছলমান আছিল, কাৰণ আপুনি চাৰ্চ কৰি চাওক নৰেন্দ্ৰ মোদীও 6জন ভাই। চ' বুজিবলগীয়া কথা হ'ল ননসেন্স মোদী, হিটলাৰ মোদীয়ে চিধা চিধি ক'ব নোৱাৰে যে হিন্দুত্বৱা নামত ভোট দিয়া। সেইকাৰণে মুছলমান বিৰোধী হেট্ৰেট ফেলাই কিনে, হেট স্পিচ দি কিনে, ঘৃণনীয় যিবোৰ কথা আছে সেইবোৰ কৈ মিছাৰ সহায় লৈ হিন্দুত্বৱাৰ নামত ভোট বিচৰাৰ এয়া এক নতুন ষ্ট্ৰেটেজি আৰু এয়া সংবিধান বিৰোধী। মই ভাবোঁ অতি শীঘ্ৰে, অতি সোনকালে আইনৰ আওতাত ল'ব লাগে। আৰু প্ৰাইম মিনিষ্টাৰ হৈ যদি যি মন তাকে ক'ব পায় তেনেহ'লে এয়া প্ৰমাণ হয় যে ডিক্টেটৰশ্বিপ আৰম্ভ হৈছে। আজি নৰেন্দ্ৰ মোদীয়ে ডিক্টেটৰশ্বিপৰ প্ৰমাণ দি আছে। আৰু কেইদিন আগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত কি ক'লে, উজনিৰ পৰা যদি অসমীয়া যুৱক নামি আহে তেনেহ'লে মিয়া চাফা কৰি দিম গুৱাহাটীৰ পৰা। মানে কি এইবোৰ কি ডিক্টেটৰশ্বিপৰ প্ৰমাণ হয়নে নহয়? এইবোৰ আইন বিৰোধী ভাষণ হয়নে নহয়? আমাৰ মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী আচলতে যোগ্য নেকি? এইবোৰ কথা মাতো আমি ভিডিঅ'ত নাইবা আন্দোলন কৰিলেও কাম নহ'ব। ইলেকশ্যন আহিছে, ইলেকশ্যনত ভোটৰ দ্বাৰা দেখাই দিব লাগিব, ভোটৰ দ্বাৰা নিজৰ প্ৰাপ্য অধিকাৰ ডিক্টেটৰশ্বিপ বৰ্জন কৰিব লাগিব। ডিক্টেটৰশ্বিপৰ যিবোৰ মানে আছে, প্ৰচাৰক আছে, যিবোৰ মুৰব্বী আছে, তেওঁলোকক হৰুৱাব লাগিব আৰু আমাৰ সংবিধানক বচাব লাগিব। বচোৱাৰ ক্ষেত্ৰত আমি আগুৱাই আহিব লাগিব। শিক্ষিত সমাজ, সচেতন সমাজ, য়ং ষ্টাৰ নিজে নিজে ভাবিব লাগিব আমাৰ ভৱিষ্যত। যি প্ৰজন্মই, যিটো জাতিয়ে, যি মানুহে ফিউচাৰ নাভাবে, ভৱিষ্যত নাভাবে, তেওঁৰ বৰ্তমান কেতিয়াও ভাল নহয়। বৰ্তমানত মাথো ক'ব চৰকাৰ বেয়া। চৰকাৰ কোনে বনালে? সেইকাৰণে আপোনাৰ ভৱিষ্যত বৰ্তমানত বনাব লাগিব। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ' বুজিবলৈ চেষ্টা কৰিব। তো ভিডিঅ' को कहते हैं अपना तक लिए हंसते रहो सभी जिंदगी खुशियाँ पाते रहो। अस्सलाम वालेकुम, मिलते हैं नेक्स्ट भिडिঅ' पे। আৰু যদি কাৰোবাৰ কিবা ক'বলগীয়া আছে এই বিষয়ত তেনেহ'লে কমেণ্ট কৰি জনাওক।